এখন প্ৰতিষ্ঠানৰ নাম এক্সেল একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল। আমাৰ শিক্ষানুষ্ঠানখন আমাৰ যোৱা বছৰত ওপেন হৈছিল। আমাৰ শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা হোৱাৰ আগতে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু লগতে বিভিন্ন টিচাৰে আমাক বহুত প্ৰলোভনেৰে আমাৰ বিদ্যালয়খনত আমাক বহুত ছাত্ৰ ছাত্ৰীক আনিছে, বহুতো ধৰণৰ লোভ দেখুৱাইছে যে তোমালোকে তাত গ'লে তোমালোকে এচিত থাকিব পাৰিবা, আমাৰ টিচিং ষ্টাফ ভাল, তোমালোকে ডিজিটেল বোৰ্ডত ক্লাছ কৰিব পাৰিবা আৰু বিভিন্ন ধৰণৰ বহুতো ধৰণৰ প্ৰলোভন দেখুৱাইছিল। কিন্তু আমি ইয়াত আহি এটাও ভালকৈ পোৱা নাই। আমি অকল ডিজিটেল বোর্ড 2টা নে 3টামান পাইছো, ক্লাস বহুত হয় কিন্তু ডিজিটেল বোর্ড অকল 2টা 3টা। আৰু আমাৰ অধ্যক্ষ মহোদয় যিজন আছে ৰেজাউল ইছলাম স্যার, আমাৰ ব্যৱহাৰ কি বস্তু আসলে ক'বলৈ গ'লে ভালকৈ নাজানে। আমাৰ যিসকল গাৰ্জিয়ান থাকে, গাৰ্জিয়ান তথা বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগত কেনেকুৱাকৈ কথা পাতিব লাগে আমাৰ অধ্যক্ষ মহোদয় সেইখিনি নাজানে। আমাৰ গাৰ্জিয়ানসকলে আমাৰ ভৱিষ্যতৰ ভাল এটা বিচাৰি, আমাৰ ভৱিষ্যতৰ ভাল কামনাৰে আমাক এইখন বিদ্যালয়ত পঠাই দিছে। কিন্তু এইখন বিদ্যালয়ত পঠাই দি হয়তো আমি অৰ্থাৎ আমাৰ গাৰ্জেনবিলাক এতিয়া বহুতো ধৰণৰ বেয়া থিংকিং আহি আছে, আমি এইখন বিদ্যালয়ত আহি কিবা এটা ডাঙৰ ভুল কৰিলোঁ যেন। গতিকে আমাৰ ধুবুৰী আমাৰ এইখন পিছপৰা ঠাইত আমাৰ এক্সেল একাডেমি ভাল শিক্ষা প্ৰতিষ্ঠান হয়। ফলত আমাৰ এক্সেল একাডেমি মেনেজমেণ্টত যি 3জন শিক্ষক আছে, আমাৰ শিক্ষক 3জনৰ ভিতৰত আমাৰ ফিজিক্স টিচাৰৰ মেনেজমেণ্টত আছে। আমাৰ মেনেজমেণ্টৰ ছাৰজনক আজি আমাৰ বিদ্যালয়ৰ পৰা খেদি পঠিয়াইছে আৰু আমাৰ পৰীক্ষাৰ আমাৰ বেছি দিন নাই আৰু 3-4 মাহ মান আছে। আজি যদি আমাৰ ফিজিক্স টিচাৰক যদি পঠিয়াই দিয়ে তেনেহ'লে আমাৰ পঢ়া কেনেকৈ আগুৱাই যাব, আমি কেনেকৈ পাৰিম, আমাৰ রেজাল্ট কেনেকৈ ভাল হ'ব। একচুয়ালি মানে এইখন স্কুল আমি 3জনে ট্ৰাষ্টিয়ে খুলিছোঁ। তো 2জন ট্ৰাষ্ট, মই আৰু প্ৰিন্সিপাল ছাৰ আছে, তাৰ লগত ফিৰদৌছ আহমেদ ছাৰ আছে, 3জনে ট্ৰাষ্টি কলেজটো খুলিছোঁ। মোক নজনাকৈ সিহঁত 2জনে এটা নিজাববীয়াকৈ এটা কমিটি গঠন কৰি কমিটিৰ হাতত অল পাৱাৰ দি দিছে আৰু কৈছে কালি ডিচিশ্যন লৈছে মোক মানে টাৰ্মিনেট কৰিছে। সেইটো কমিটিয়ে যে SMC কমিটিয়ে এইটো মানে ডিচিশ্যন লৈছে, যিটো কমিটি সিহঁতে 2জনে বনাইছে। আৰু মই ৰিজন সুধিছোঁ কিয় মোক টাৰ্মিনেট কৰিলে, কৈছে যে মেক্সিমাম ষ্টুডেণ্ট 90% ষ্টুডেণ্ট আৰু 90% গাৰ্জেনে কমপ্লেইন কৰিছে তোমাৰ নামত যে তোমাৰ মানে টিচিং ভাল নহয়। মই তেতিয়া ষ্টুডেণ্টক কৈছোঁ যদি তোমালোকে যদি কমপ্লেইন কৰিছা ঠিক আছে মই একচেপ্ট কৰিছোঁ, মই ক্লাছ নকৰোঁ। তেতিয়া ষ্টুডেণ্ট কৈছে যে আমি কোনো কমপ্লেইন কৰা নাই, এইটো প্ৰিন্সিপাল ছাৰে বিদ্যুৎ ছাৰে মিছা কথা কৈছে। এতিয়া সিহঁতে সিদ্ধান্ত লৈছে যে আমি ক্লাছ নকৰোঁ, আমাক নুৰ ছাৰ লাগিব, প্ৰতিবাদ কৰিছে। এতিয়া বুজা গ'ল যে কোনে মিছা কথা কৈছে। এইটোৱে এতিয়া মই মানে কি মোৰ কথা যে ষ্টুডেণ্ট যিটো দাবী সেইটো মানিব লাগিব। তাৰপিছত আৰু এতিয়া আমাৰ ট্ৰাষ্টিৰ কথা আছে, যদি সিহঁতে থাকে মই নাথাকোঁ, মই থাকিলে সিহঁতে নাথাকিব। সেইটোৱে কথা, এইটো কথা লৈ পিনে মই মাতি পিনে মোৰ ৰুমত বহিছোঁ যে আমি যিবিলাক কথা কৈ পিনে ষ্টুডেণ্টক লৈ আহিছোঁ সেইবিলাক আমি কিয় নিদিম। সেইটো লৈ পিনে মোৰ লগত অলপ তৰ্কাতৰ্কি হৈছিল। তাৰপিছত সিহঁতে নিজাববীয়াকৈ কমিটি গঠন কৰি মোক এলিমিনেট কৰাৰ এইটো মানে এটা সিদ্ধান্ত লৈছিল, সূত্ৰপাত তাৰ পৰা হৈছিল। সিহঁতে ইণ্টেনশ্যনেলি এইটো কৰি আছে। প্ৰিন্সিপাল ৰেজাউল ইছলাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।